আমি আজি অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ পৰা সমগ্ৰ ডিষ্ট্ৰিক্টতে অবিভক্ত গোৱালপাৰাৰ আমি কলা পতাকা ফ্লাগ হোষ্টিং কৰিছিলোঁ আৰু আমাৰ আজিৰ দিনটোকে প্ৰতাৰিত দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। কিয়নো 1949 চনৰ 28 আগষ্ট মাত্ৰ আজিৰ দিনটোতে আমাৰ কোচ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ লগত চৰ্দাৰ বল্লভভাই পেটেলৰ মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তি হৈছিলে। সেই চুক্তিৰ যোগেদি আমাৰ কমতাপুৰ ৰাজ্যখন বা কোচবিহাৰ ষ্টেটখন মাৰ্জাৰ এগ্ৰিমেণ্টৰ যোগেদি গ শ্ৰেণীৰ ৰাজ্য হিচাপে ভাৰত চৰকাৰৰ লগত চামিল হৈছিলে। কিন্তু এই চৰকাৰখনে যি কথা মতে যে চামিল আমাৰ মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিলে, কিন্তু আজিৰ দিনত আমি তাৰ ফল একো দেখা নাই। আমাক বাৰম্বাৰে প্ৰতাৰিত কৰি আছে। আমি কোচ জনগোষ্ঠীয়ে একো সুবিধা পোৱা নাই। আমাক যি ৰাজ্যখনৰ যি মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তি আছিলে যে আমাক গ শ্ৰেণীৰ ৰাজ্য হিচাপে আমাক ঘূৰাই দিব এদিন, কিন্তু আজিৰ দিনত আমাক প্ৰতাৰিতহে কৰি আছে। আমি আমাৰ কোচ জনগোষ্ঠীয়ে বহুত দিন ধৰি আমি আমাৰ জনজাতিকৰণ বিচাৰি আছোঁ, কিন্তু আজিৰ দিনত বাৰম্বাৰে কথা দি পেলাই প্ৰতাৰিত কৰি আছে। সেই ক্ষেত্ৰত দেখা যায় যে জীৱন সিং ডাঙৰীয়াকো চলাহী কথাৰে মাতি আনি পেলাই প্ৰতাৰিত কৰিলে যে আমাৰ শান্তি চুক্তি আলোচনা হ'ব, কিন্তু আজিৰ দিনত দেখা যাওঁ যে কোনো শান্তি চুক্তি হোৱা নাই। সেই যোগেদি আমাক আজিৰ দিনটো প্ৰতাৰিত দিৱস হিচাপে আমি গোটেই সমগ্ৰ ডিষ্ট্ৰিক্টতে কলা পতাকা ফ্লাগ হোষ্টিং কৰিছিলোঁ, কাৰ্যসূচী হাতত লৈছিলোঁ আৰু ৰূপায়িত কৰিছিলোঁ। ধন্যবাদ। 49 চনৰ 28 আগষ্ট তাৰিখে আমাৰ কমতাপুৰ ৰাজ্যখন ভাৰত চৰকাৰৰ লগত চামিল হয়। যে এইটো চুক্তিত আছিল মাৰ্জাৰ এগ্ৰিমেণ্টত যে আমি কেতিয়াবা যদি আমাৰ জনগোষ্ঠী যদি কেতিয়াবা আমি ৰাজ্য বিচাৰোঁ তৎক্ষণাত ভাৰত চৰকাৰে দিবলৈ বাধ্য আমাক। তো সেইটো সময়ত দেখা গৈছে চৰকাৰে আমাক ৰাজ্য দিয়াটো দূৰৰে কথা, অসমত দেখা গৈছে আমি বিগত দিনত আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে আমি দাবী কৰি আহিছোঁ যে আমাক কমচে কম জনজাতিকৰণটো দি আমাৰ খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষা দিয়ক। কাৰণ এইটো সময়ত দেখা গৈছে আজি সুৰক্ষাৰ নামত আজি তাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি আমি বিধানসভাৰ মজিয়াত দেখা পালোঁ আজি মাইনৰিটি বা বংগমূলীয় মিয়া মানুহ লৈ যিহেতু কৈছে যে নাই চেলেঞ্জ কৰাৰ নিচিনাকৈ কৰি পদক্ষেপ লৈ আছে। কিন্তু সেইটো সময়ত আমি দাবী জনাইছোঁ ক'ত আমাৰ জনগোষ্ঠী, আমি ইয়াৰে খিলঞ্জীয়া জনগোষ্ঠী দাবী জনাইছোঁ আমাৰ ৰাজ্য থকা এটা জনগোষ্ঠী আমি আজি ভূমিহীনৰ পৰা আদি কৰি গোটাইখিনি হেৰুৱাব লগা হৈছে। কিন্তু সেইটো সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া আমাৰ জনগোষ্ঠীটো এছটিকৰণ কেতিয়া কৰিব? আজি আমি এই প্ৰতাৰণা দিৱসৰ দিনাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ কোচ জনগোষ্ঠীটোৰ কাৰণে জনজাতিকৰণ আনডিবেটেড গোৱালপাৰাৰ জনগোষ্ঠীক জনজাতিকৰণ দি সুৰক্ষা দিয়ক না। তেওঁ সুৰক্ষা দিয়া কথা ডাঙৰ ডাঙৰ ভাষণ মাৰিলে নহ'ব, ভাষণ মাৰি কামত কৰি দেখুৱাওক। অবিভক্ত গোৱালপাৰা আমাৰ কোচ জনগোষ্ঠীখিনিক যদি খিলঞ্জীয়া মানুহখিনিক যদি ৰক্ষা কৰিব বিচাৰিছে আনডিবেটেড গোৱালপাৰা আমাক জনজাতিকৰণ দি এছটিকৰণ কৰি আমাৰ চিটকেইটা ৰিজাৰ্ভ কৰি আমাৰ হাতত ৰাজনৈতিক ক্ষমতাখিনি দি কেনে দেখাওক, তেতিয়াহে ভাবিম যে না মুখ্যমন্ত্ৰী এনেকৈ সঁচাকৈ খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে কাম কৰিছে। যদি তাৰ সৎ সাহস আছে আমাৰ জনগোষ্ঠীটোক কমচে কম এইটো দি কৰোঁ আজি আমি তেতিয়া তাক ধন্যবাদ জনাম। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম। সেইটো সময়ত কৈ আছে যে আমাৰ খিলঞ্জীয়া জনগোষ্ঠী চৰকাৰ, কিন্তু আমাক কেতিয়া কৰিব? আমি বিগত দিনত বহুত দিন ধৰি আন্দোলন কৰি কৰি আজি 30 বছৰ হৈ গ'ল। আমি আক্ৰাছু কৰা 30 বছৰ হৈ গ'ল। কিমান দিন আৰু আন্দোলন কৰিম? কিমান দিন ৰাজপথত আন্দোলন ওলাম আমি? আজি আমাৰ 1949 চনত যেতিয়া আমাৰ চুক্তি হৈছিল ভাৰত চৰকাৰৰ লগত, আজিৰ দিনটোতে আজিৰ তাৰিখটোতে এইটো দিন আমি কলা দিৱস হিচাপে পালন কৰোঁ আৰু আমি আজি কলা পতাকা আমি তামাহাট গাঁও পঞ্চায়তত আমি তুলিবলৈ বাধ্য হৈছোঁ চৰকাৰী এখন কাৰ্যালয়ত।